Hello everyone, আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেললৈ স্বাগতম জনাইছো। PM কিষাণ সন্মান নিধিৰ এই যোনটো কিস্তি টকাটো বন্ধ হৈ গল নেকি বা আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্টাৰ কৰা নাছিলে সেই কাৰণে কি জানি আপোনালোকৰ বেংক একাউণ্টৰ টকা লাভ কৰা নাই যদি এটালৈকে টকা লাভ কৰা নাই তেনেহলে কেতিয়ালৈকে আপোনালোকৰ টকা লাভ কৰিব অৰ্থাৎ যেহেতু PM কিষাণৰ 1 ৰ পৰা 19 নম্বৰ কিস্তিটো কোনো ধৰণৰ লেট নোহাকে কোনো ধৰণৰ ডিলে নোহাকে কিন্তু আপোনালোকৰ বেংক একাউণ্টত ধুনিয়াকে কিন্তু টকা লাভ কৰিছিলে কোনোবাই 2000 টকা পাইছিলে কোনোবাই 4000 টকা পাইছিলে কোনোবাই কিন্তু 6000 টকা পাইছিলে So, এতিয়া যেহেতু বহুতে কিন্তু বহুত ধৰণৰ আনঅফিচিয়াল ভিডিও বনাই আছে যে তেওঁলোকে কৈ আছে যে এইটো মুহূৰ্তত বা এনেকুৱা সময়ত বা এইটো ডেটত আপোনালোকৰ PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব বিশেষকৈ যোনখিনি অসমৰ PM কিষাণৰ সন্মান নিধিৰ হিতাধিকাৰী হয় হয়তো তেওঁলোকে অৱগত আছে কিছুমান নিউজ পৰ্টেলে এনেকুৱা নিউজ বজাই আছে যে এইটো মুহূৰ্তত টকা সোমাই যাব পাৰে বা এইটো ডেটত আপোনালোকৰ টকা সোমাই যাব পাৰে সো মই আপোনালোকক ক'ব বিচাৰিছো এনেকুৱা ভিডিও কিন্তু একেবাৰে আনঅফিচিয়াল হয় কোনো ধৰণৰ অফিচিয়াল আপডেট নহয় So, আজিৰ এই ভিডিওৰ ভাগলৈকে আপোনালোকে জানিব পাৰিব যে সঁচাকে আপোনালোকে PM কিষাণ সন্মান নিধিৰ এই 20 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়ালৈকে লাভ কৰিব লগতে এই 20 নম্বৰ কিস্তিটো কিয় ডিলে হৈ আছে লগতে আপোনালোকক সঁচাকে এই PM কিষাণ সন্মান নিধিৰ টকাটো বন্ধ হৈ গল নেকি হবিহে আজিৰ এই ভিডিওৰ ভাগলৈকে জানিব পাৰিব যদি আপুনি এজন PM কিষাণ সন্মান নিধিৰ এজন হিতাধিকাৰী হয় সো আপোনালোকে যদি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায় লগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট এই ভিডিওটো আপোনালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছে লগতে আপোনালোকে 1 ৰ পৰা 19 নম্বৰ কিস্তিটো লাভ কৰিছে না নাই সো নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তো বলক ভিডিওটো আৰম্ভ কৰো সো কথাটো হল এতিয়া যেহেতু আপোনালোকৰ এই PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিটোৰ কাৰণে বহুতে অপেক্ষা কৰি আছে আৰু বহুতে কৈ আছে যে PM কিষাণ সন্মান নিধিৰ এই স্কিমটো বন্ধ হৈ গল এটালৈকে কিন্তু PM কিষাণ সন্মান নিধিৰ এই আঁচনিটো বন্ধ হোৱা নাই আনকি জনকলে ভাবি আছে যে আমি ফাৰ্মাৰ ৰেজিষ্টাৰ কৰা নাই তো সেই কাৰণে হয়তো কি জানি আমি PM কিষাণ সন্মান নিধিৰ এই 20 নম্বৰ কিস্তিটো লাভ কৰা নাই তেনেকা কথা নহয় এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্টাৰ কৰা মেন্ডেটৰি হোৱা নাই সো বহুত কিন্তু ষ্টেট আছে এনেকুৱা যে তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত মিছমেচ হৈ আছে বা তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত বা পেন কাৰ্ডৰ লগত কিছু অসুবিধা আছে তো সেইকাৰণে কিন্তু সেন্ট্ৰেল গভৰ্ণমেন্টৰ ফালৰ পৰা যে PM কিষাণ সন্মান নিধি পাবলৈ হলে বা কিস্তি পাবলৈ হলে যে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্টাৰ হ'ব লাগিব এতিয়ালৈকে কোনো ধৰণৰ মেন্ডেটৰি কৰা হোৱা নাই সো আপোনালোকে একেবাৰে চিন্তা নকৰিব সো এতিয়া আপোনালোকক জনাম যে সঁচাকে আপোনালোকে কেতিয়া PM কিষাণ সন্মান নিধিৰ আঁচনিৰ টকা লাভ কৰিব সো আপোনালোকৰ PM কিষাণ সন্মান নিধিৰ এই 20 নম্বৰ কিস্তিটো জুলাই মাহৰ লাষ্ট উইকত পাবলৈ খুবে সম্ভাৱনা আছে কাৰণ এতিয়া আপোনালোকে হয়তো গম পাই যে ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়া বিদেশ ভ্ৰমণত বিজি হৈ আছে আৰু এটা কথা মন কৰিব যে আপোনালোকে 1 ৰ পৰা 19 নম্বৰ কিস্তিটো যেতিয়া আপোনালোকে লাভ কৰিছিল টকাবোৰ কিন্তু নিজে প্ৰধানমন্ত্ৰীয়ে নিজে কিন্তু মুকলি কৰি দিছিলে নিজ হাতেৰে মুকলি কৰি দিছিলে তেতিয়া কিন্তু আপোনালোকৰ বেংক একাউণ্টত ধুনিয়াকৈ লাভ কৰিছিলে সো এতিয়া যেহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী এতিয়া বিদেশত আছে বা বিদেশ ভ্ৰমণত বিজি হৈ আছে যোৱা 2 তাৰিখৰ পৰা 9 জুলাইলৈকে তেওঁ বিজি থাকিব সো যেতিয়াই আমাৰ ভাৰতত আহিব অহাৰ পিছত কি কৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা এখন ডেট ঘোষণা কৰিব আৰু সেই ডেট মৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী কি কৰিব নিজ হাতে আপোনালোকৰ এই টকাটো মুকলি কৰি দিব যেতিয়াই মুকলি কৰি দিয়ে এটা তাৰ আগতে কেইদিনমান আগতে ডেট এটা এনাউন্স কৰি দিয়ে আৰু সেই ডেট মতে কিন্তু আপোনালোকৰ টকাটো বেংক একাউণ্টত ধুনিয়াকৈ লাভ কৰিব পাৰে সো এতিয়া এটা ৰিকুৱেষ্ট আপোনালোকে আনঅফিচিয়াল ভিডিও আপোনালোকে বিলিভ নকৰিব যোনখিনিয়ে এনেকুৱা আনঅফিচিয়াল ভিডিও লৈ কিনে তেওঁলোকে নিউজ বজাই থাকে বা অসমৰ যোনখিনি বিশেষকৈ মই অসমৰ হিতাধিকাৰীৰ কাৰণে মই আপোনালোকক ক'ব বিচাৰো যে যোনখিনি অসমৰ হিতাধিকাৰী হয় আপোনালোকে হয়তো গম পাই যে অসমৰ কেইটামান নিউজ পৰ্টেল আছে বা অসমৰ কেইটামান আনঅফিচিয়াল চেনেল আছে সেইসকলে মানে এনেকা ভিডিও বনাই আছে যে 5 মিনিট মূৰে মূৰে বা 10 মিনিট মূৰে মূৰে বা 1 ঘণ্টা মূৰে মূৰে বা একদিন মূৰে মূৰে এনেকা আনঅফিচিয়াল আপোনালোকক এইটো ডেটত বা এইটো সময়ত আপোনালোকৰ PM কিষাণ সন্মান নিধি টকা আপোনালোকৰ PM কিষাণ সন্মান নিধি টকাটো লাভ কৰিব পাৰে কিন্তু সেই ডেট অপেক্ষা কৰাৰ পিছতো কিন্তু আপোনালোকৰ এই PM কিষাণ সন্মান নিধিৰ 2 ৰ পৰা 6000 টকা কিন্তু আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰে সো এটাই ৰিকুৱেষ্ট আপোনালোকে অলপ অপেক্ষা কৰক যেতিয়াই আমাৰ প্ৰধানমন্ত্ৰী ভাৰতত আহিব তেতিয়াই আপোনালোকৰ কাৰণে এটা ডেট এনাউন্স কৰিব সো ডেটটো এনাউন্স কৰাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত ধুনিয়াকৈ PM কিষাণ সন্মান নিধিৰ এই 20 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব পাৰিব সো আৰু এটা কথা যে বহুতে কৈ আছে যে PM কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিটো কি জানি 4000 সোমাব নেকি বহুতে কৈ আছে সো এতিয়ালৈকে কিন্তু 4000 কোনো ধৰণৰ কনফাৰ্মেশন আহা নাই সো 4000 জনকলৰ সোমাব মানে তেওঁলোকৰ 18 নম্বৰ বা 19 নম্বৰ পেন্ডিং হৈ আছিল বা 19 নম্বৰ নাপালে সো দুটা কিস্তি 19 আৰু 20 নম্বৰ কিস্তিটো তেওঁলোকে দুটা কিস্তি একেলগে হয়তো কি জানি 4000 পাব পাৰে বা জনকলে 6000 লাভ কৰিব হয়তো কি জানি তেওঁলোকৰ তিনিটা কিস্তি তেওঁলোকে পেন্ডিংত আছিল কিবা কাৰণত কিন্তু তেওঁলোকৰ কোনো ধৰণৰ মানে PM কিষাণ সন্মান নিধি যোনখিনি যোগ্য লাগে যোগ্য হয় তথাপি কিবা কাৰণত তেওঁলোকৰ পেন্ডিং বা হোল্ডিং হৈ আছে সো সেই সকল ব্যক্তিয়ে কি কৰিব 4 ৰ পৰা 6000 টকালৈকে তেওঁলোকে লাভ কৰিব আৰু কোবাৰ কৈছো যদি আপোনালোকে PM কিষাণ সন্মান নিধি এজন হিতাধিকাৰী হয় সো ফাৰ্মাৰ ৰেজিষ্টাৰ কাৰণে আপোনালোকক এতিয়ালৈকে মেন্ডেটৰি হোৱা নাই সো কি জানি 21 নম্বৰ কিস্তিটো আপোনালোকৰ কাৰণে ফাৰ্মাৰ ৰেজিষ্টাৰ টকাটো মেন্ডেটৰি হ'ব পাৰে বা বাধ্যতামূলক হ'ব পাৰে ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে যিমান জলদি পাৰে বা যিমান সোনকালে পাৰে এই ফাৰ্মাৰ ৰেজিষ্টাৰখন কৰি ল'ব সো মেন এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায়